ওম শান্তি। প্ৰাত মুৰলী বাপদাদা, মধুবন, 13 এপ্ৰিল 2022। মৰমৰ সন্তানসকল, গৃহস্থ ব্যৱহাৰত থাকি চমৎকাৰ কৰি দেখুৱাব লাগে। শ্ৰেষ্ঠাচাৰী দেৱতা হোৱাৰ আৰু আনকো কৰি তোলাৰ সেৱা কৰিব লাগে। প্ৰশ্ন: বাদশ্বাহীৰ উত্তৰাধিকাৰৰ অধিকাৰ কোনসকল সন্তানৰ প্ৰাপ্ত হয়? বাদশ্বাহীৰ উত্তৰাধিকাৰৰ অধিকাৰ কোনসকল সন্তানৰ প্ৰাপ্ত হয়? উত্তৰ: যিসকল পিতাৰ সমীপ সম্বন্ধত আহে, নিজৰ চলন আৰু উপাৰ্জনৰ পূৰা খবৰ পিতাক দিয়ে। এনেকুৱা সুসন্তানেৰেহে বাদশ্বাহীৰ উত্তৰাধিকাৰৰ অধিকাৰ প্ৰাপ্ত কৰে। যিসকল পিতাৰ সন্মুখলৈ নাহেই, নিজৰ খবৰ নিদিয়ে, তেওঁলোকে বাদশ্বাহীৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰিব নোৱাৰে। তেওঁলোক হৈছে কুসন্তান। বাবাই কয়, সন্তানসকল, নিজৰ পূৰা খবৰ দিয়া, তেতিয়া বাবাই জানিব যে এওঁ কি সেৱা কৰি আছে। বাবাই সন্তানসকলক যিকোনো অৱস্থাতে উচ্চ পদ প্ৰাপ্ত কৰাৰ পুৰুষাৰ্থ কৰায়। গীত: কোন আয়া মেৰে মন কে দুৱাৰে, কোন আহিল মোৰ মনৰ দুৱাৰদলিলৈ। ওম শান্তি। সন্তানসকলে জানে পৰমপিতা পৰমাত্মা শিৱৰ সৈতে আমাৰ সম্বন্ধ কি। পৰমপিতা বুলিতো কয়েই, পতিত পাৱন শব্দটিও লিখি দিয়া। অন্তৰত আছে যে পতিত পাৱন পৰমপিতা পৰমাত্মা শিৱৰ সৈতে আমাৰ পিতাৰ সম্বন্ধ আছে। পিতাই কয়, মই সন্তানসকলৰ সন্মুখত প্ৰত্যক্ষ হওঁ। পিতাই সন্তানসকলৰ সৈতেই বাৰ্তালাপ কৰে, সাক্ষাৎ কৰি থাকে। যিকোনো কথা বুজোৱা হয়, সেয়া আকৌ অন্যক বুজাব লাগে। এতিয়া তোমালোকে জগত অম্বা আৰু জগত পিতাকো জানা। শিৱক জগত পিতা বুলি কোৱা নহ'ব, কিয়নো জগতত প্ৰজা আছে, সেইবাবে কোৱা হয় প্ৰজাপিতা ব্ৰহ্মা আৰু জগত অম্বা। অম্বা হৈছে গোটেই জগতৰ। ইয়াৰ পৰা সিদ্ধি হ'ল যে তেওঁ ৰচয়িতা হয়। এইখিনিও বোধশক্তি লাগে। সকলো মনুষ্যইতো পৰমাত্মাক স্মৰণ কৰে, কিন্তু নাজানে। তোমালোকে এতিয়া পৰমপিতা পৰমাত্মাক, জগত অম্বাক, প্ৰজাপিতা ব্ৰহ্মাক জানা। আহি তেওঁ সন্তান হৈছা। লৌকিক মাতা পিতাতো সকলোৰে আছে। তেওঁলোকক জগত অম্বা জগত পিতা বুলি কোৱা নহ'ব। জগত অম্বা জগত পিতা হৈ গৈছে। এতিয়া আকৌ তোমালোক আহি তেওঁলোকৰ হৈছা। পুনৰাই ইতিহাস ভূগোল পুনৰাবৃত্তি হৈ আছে। তোমালোকে জানা, আমি এতিয়া পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। পিতা হৈছে স্বৰ্গ স্থাপন কৰোঁতা, য'ত লক্ষ্মী নাৰায়ণৰ ৰাজ্য আছিল। তেওঁলোকেও বাদশ্বাহী পাইছিল। এতিয়া আকৌ তোমালোকে লৈ আছা। গতিকে তোমালোকে সুধিব লাগে, পৰমপিতা পৰমাত্মাক জানানে? এয়া এনেকুৱা কথা যিটো বুজিও পাহৰি যায়। নিজেই নিজক পাহৰি, মাতা পিতাক পাহৰি উত্তৰাধিকাৰ হেৰুৱাই পেলায়। এয়া হৈছে যুদ্ধক্ষেত্ৰ। তোমালোকে এই সময়ত মায়াৰ ওপৰত বিজয়ী হ'বলৈ যুদ্ধ ক্ষেত্ৰত থিয় হৈ আছা। যেতিয়ালৈকে অন্ত নহয়, যুদ্ধ চলি থাকিব। সেই যোদ্ধাসকলেও জানে, যদি আমি বিচাৰোঁ তেন্তে ছেকেণ্ডত সকলোকে উৰুৱাই দিম। এতিয়াতো ইজনে সিজনক অস্ত্ৰ শস্ত্ৰ দি থাকে, ঋণ দি থাকে। যদি কোনোবাই ঋণ লওঁতাক মাৰি দিয়ে, তেন্তে ঋণ শেষ হৈ যাব। বাবাইও বাতৰি কাকত পঢ়ে। সন্তানসকলেও বাতৰি কাকতত পঢ়ি তাৰ দ্বাৰা সেৱা কৰিব লাগে। বাবাক সুধিব লাগে, বাবা আপুনিতো মালিক, তেন্তে আকৌ ৰেডিঅ' কিয় শুনে? এতিয়া সন্তানসকল মালিকটো হৈছে শিৱ বাবা। মই কেনেকৈ জানিম যে বায়ুমণ্ডল কেনেকুৱা, কিমানলৈকে যুদ্ধ আদিৰ প্ৰভাৱ আছে? এই সময়ত মিছা কথাটো বহুত কয়। সদাচাৰ কমিটি আদি গঠন কৰে। তেওঁলোকলৈ লিখিব লাগে, এই জগতখনেই ভ্ৰষ্টাচাৰী। কোনোবা সদাচাৰী কেনেকৈ হ'ব পাৰে? ভ্ৰষ্টাচাৰী বুলি বিকাৰীক কোৱা হয়। এই কথাবোৰ তোমালোক সন্তানসকলেহে জানা। সন্তানসকলৰ মাজতো ক্ৰমানুসৰি আছে। তোমালোকে সকলোকে সোধা, পৰমপিতাৰ লগত আপোনাৰ সম্বন্ধ কি? যিদৰে খ্ৰীষ্টানসকলে জানে যীশুখ্ৰীষ্টই অমুক সময়ত জন্ম ল'লে,
বাৰু তেওঁ পূৰ্বে কোন আছিল? লক্ষ্মী নাৰায়ণে ৰাজত্ব কৰাৰ কিমান সময় হ'ল? এই সময়ত আদি সনাতন দেৱী দেৱতা ধৰ্মাৱলম্বী সকলোৱে ধৰ্মভ্ৰষ্ট কৰ্মভ্ৰষ্ট হৈ গৈছে। শাস্ত্ৰতেই লাখ লাখ বছৰ বুলি কৈ দিছে। এতিয়া তোমালোক জাগি গ'লা, আকৌ আনকো জগাই তুলিব লাগে। তোমালোকে জানা শিৱ আমাৰ পিতা হয়, প্ৰজাপিতা ব্ৰহ্মা আৰু জগত অম্বাও আমাৰ মাতা পিতা হয়। আকৌ সোধা হয় লক্ষ্মী নাৰায়ণে সত্যযুগৰ উত্তৰাধিকাৰ ক'ৰ পৰা পালে? ৫,০০০ বছৰ হ'ল পাইছিল, এতিয়া নাই, এতিয়া আকৌ লৈ আহে। এতিয়া বুৰঞ্জী পুনৰাবৃত্তি হৈ আছে। এতিয়া সকলোকে পিতাৰ বাৰ্তা কেনেকৈ দিয়া যায়? ঘৰে ঘৰে গৈ ঢোল পিটি শুনাবা নেকি? বাৰু ফলকো তোমালোকে আঁৰি দিব পাৰা, কিয়নো তোমালোক হৈছে মাষ্টৰ অবিনাশী চিকিৎসক। পৰমপিতা পৰমাত্মা হৈছে নিৰাকাৰ। এতিয়া এইটোতো কোনেও নাজানে যে শিৱ বাবাই কাৰ শৰীৰত জন্ম ল'লে। এনেকৈও ক'ব নোৱাৰে যে কৃষ্ণৰ শৰীৰত প্ৰৱেশ কৰি জন্ম ল'লে। এয়াতো তোমালোকে ক্ৰমানুসৰি জানা যে তেওঁ আমাৰ পৰমপিতা পৰমাত্মাও হয় আৰু আমাৰ শিক্ষকো হয়। আমাক বহুত ভাল শিক্ষা দি আছে। বাবা পুনৰাই কল্পৰ পাছত আহি মিলিত হৈছে। বুজি পোৱা দৃঢ় নিশ্চয়ো আছে। আকৌ ঘৰলৈ যোৱাৰ লগে লগে সেই নিচা নাইকিয়া হৈ যায়। ঘৰ গৃহস্থত থাকি পেচাগত কাম কাজ কৰি যিমানলৈকে নিচা থাকে, এয়াতো নিশ্চয় পিতালৈ লিখিব লাগে। কিন্তু সন্তানসকলে পিতাক পূৰা খবৰ নিদিয়ে। তোমালোক সন্তানসকলে পিতাক পূৰা জানা, গতিকে পিতায়ো তোমালোকৰ পূৰা খবৰ গম পোৱা উচিত। যিহেতু তেওঁ তোমালোকৰ দাদা হয়, সেয়েহে তেওঁ তোমালোকৰ চলন আৰু উপাৰ্জনৰ কথা পূৰা গম পোৱা উচিত। তেতিয়াহে মত দিব। তোমালোকে ক'বা শিৱ বাবাতো অন্তৰ্যামী হয়, কিন্তু এই ব্ৰহ্মাই কেনেকৈ জানিব? কিছুমানতো বাবাৰ সন্মুখলৈ নাহেই, সেইবাবে বুজা যায় এওঁকো সন্তান, গতিকে বাদশ্বাহীৰ উত্তৰাধিকাৰ পাব নোৱাৰিব। যদি শ্ৰীমতত চলিব লাগে তেন্তে পূৰা খবৰ জনাব লাগে। সন্তানসকলেও পিতাৰ সকলো কথা জানি লয়, পিতাকো খবৰ দিব লাগে। এয়া হৈছে আমাৰ আত্মিক গৃহস্থ ব্যৱহাৰৰ সম্বন্ধ। এয়া হৈছে আত্মিক ঈশ্বৰীয় পৰিয়াল। পৰমাত্মাৰ সৈতে সকলো আত্মাৰে সম্বন্ধ আছে, নহয় জানো? সকলোকে এইটো প্ৰশ্ন সোধা যে আপোনালোকে এই লক্ষ্মী নাৰায়ণক জানেনে? পৰমপিতা পৰমাত্মাক জানানে? আপোনালোকে সত্যযুগী স্বেচ্ছাচাৰী দেৱী দেৱতাসকলক জানানে? তোমালোকে লিখিব পাৰা যে এই সকলোবোৰ কথা জানিলে আপোনালোক স্বেচ্ছাচাৰী হ'ব পাৰিব, নহ'লেতো কদাপি হ'ব নোৱাৰিব। এনেকুৱা সেৱা কৰিলে তোমালোকে উচ্চ পদ পাব পাৰিবা। ভ্ৰষ্টাচাৰীক স্বেচ্ছাচাৰী কৰি তোলা, এইটো তোমালোকৰ ধান্দা। তেন্তে কিয়নো ফলক নলগোৱা? স্ত্ৰী পুৰুষ দুয়ো এই সেৱাত ব্ৰতী হৈ আছে। বাবাই নিৰ্দেশ দিয়ে, কিন্তু সন্তানসকলে পাহৰি যায়, নিজৰে পেচাগত কাম কাজত লাগি যায়। যি সেৱা কৰিব লাগে সেৱা নকৰে, পূৰা খবৰো নিদিয়ে, ফলক নলগায়। যদি ফলক নলগোৱা, সেৱা নকৰা, তেন্তে বুজিব যে দেহ অভিমান বহুত আছে। মুৰলীটো সকলোৱে শুনে, বাবাই কি কয় অনেক মত পোৱা যায়। প্ৰদৰ্শনীৰ কাৰণে বাবাই কয়, সন্তানসকল যদি গৰম পৰিছে তেন্তে পাহাৰত গৈ ব্যৱস্থা কৰা। এতিয়া দেখা যাওক ক'ৰ পৰা খবৰ আহে যে বাবা আহি আমি এইটো প্ৰবন্ধ কৰিব পাৰোঁ। যদি এই বিষয়ে জানা তেন্তে সভাগৃহ বা ধৰ্মশালা লৈ প্ৰবন্ধ কৰিব লাগে। তেতিয়া অনেকে বাৰ্তা পাব। ইয়াতো ফলকাৰী থ'ব লাগে। জ্ঞানসাগৰ পতিত পাৱন নিৰাকাৰ পৰমাত্মাৰ সৈতে আপোনাৰ সম্বন্ধ কি? আকৌ জগত অম্বা আৰু জগত পিতাৰ সৈতে আপোনাৰ সম্বন্ধ কি? তেওঁ কি দিব? নিশ্চয় জগতৰ মালিক কৰি তুলিব। যথাযথ তোমালোকে এতিয়া হৈ আছা, কল্প পূৰ্বেও হৈ আছিলা। তোমালোকে এনেকৈ ফলক লিখি দিয়া, তেতিয়া বাকী সকলো প্ৰশ্নই সমাপ্ত হৈ যাব। লক্ষ্মী নাৰায়ণে এই বিশ্বৰ মালিকী স্বত্বৰ উত্তৰাধিকাৰ কেনেকৈ পালে? যিয়ে সোধে তেওঁলোকেতো নিশ্চয় জানে চাগৈ। যদি ইমান সেৱা নকৰা তেন্তে গাদীত কেনেকৈ বহিবা? এই ৰাজযোগ হৈছে নৰৰ পৰা নাৰায়ণ হোৱাৰ, প্ৰজা হোৱাৰ নহয়। কি তোমালোক ইয়াত প্ৰজা হ'বলৈ আহিছা নেকি? বাবাৰ ওচৰত খবৰ আহিলে তেতিয়া বাবাই বুজিব যে এওঁ সেৱা কৰি আছে। ঘৰৰ আৰু সেৱাৰ খবৰ নিদিলে তেন্তে কেনেকৈ বুজিব যে এওঁ বিজয়ীমালাত আহিব? নিশ্চয় বুদ্ধিৰ বিজয় হয়, সংশয় বুদ্ধিৰ বিনাশ হয়। তোমালোকে জানা এতিয়া আমাৰ ৰাজধানী স্থাপন হৈ আছে। সেই ৰাজধানীত উচ্চ পদ পাবলৈ তোমালোক সন্তানসকলে পুৰুষাৰ্থ কৰিব লাগে। কিন্তু কাৰোবাৰ ভাগ্যত নাথাকিলে তেতিয়া শিক্ষকে কি কৰিব পাৰে?
তোমালোকে এনেকুৱা বেয়া কৰ্ম কৰিছা যাৰ কৰ্মভোগ তোমালোকে ভুগিবলগীয়া হয়। মাম্মাই ভাল কৰ্ম কৰিছে, গতিকে কিমান ভাল মনোযোগেৰে মামাই উচ্চ পদ প্ৰাপ্ত কৰিলে। তোমালোক সন্তানসকলে যিকোনো পৰিস্থিতিতে খুব পুৰুষাৰ্থ কৰিব লাগে। বাবাই ৰায় দিছে, ফলক তৈয়াৰ কৰি আঁৰি দিব লাগে আৰু সৰু সৰু প্ৰতিজ্ঞা তৈয়াৰ কৰি বিতৰণ কৰিব লাগে যে এই লক্ষ্মী নাৰায়ণক জানিলে আপোনালোক এনেকুৱা চেষ্টাচাৰী দেৱতা হৈ যাব। শুভ কাৰ্যত পলম কৰিব নালাগে। তোমালোক মৰমৰ সন্তানসকলে বহুত সেৱা কৰিব লাগে। গৃহস্থ ব্যৱহাৰত থাকি চমৎকাৰ কৰি দেখুৱাব লাগে। কেতিয়াও এৰি দিয়াৰ খেয়াল কৰিব নালাগে। তোমালোকে জানা যে বাবাই আমাক ব্ৰহ্মাৰ দ্বাৰা শিকাই আছে। শিৱ বাবা ভাৰতলৈ আহিছে, তেন্তে কি নিৰাকাৰ আহিল নেকি? কেনেকৈ আহিল, কি কৰিলে, কোনেও গমেই নাপায়। শিৱৰাত্ৰি পালন কৰে, অলপো গম নাপায়। পৰমাত্মা আহি পাৱন কৰি তুলিবলৈ বাবাই কয়। কোনো কথাত বিবুদ্ধিত পৰিলে তেতিয়া সোধা যে বাবা মই এইটো কথা বুজি নাপাওঁ। 84 জন্মৰ ৰহস্যও বুজাইছে, বৰ্ণতো আহিব লাগে। তোমালোকে এয়া ধাৰণা কৰা। যথাযথ আমি এনেকৈ 84 জন্ম লৈছোঁ। এতিয়া পুনৰ আমি সূৰ্যবংশী হওঁ, যিয়ে যিমান পুৰুষাৰ্থ কৰিব সিমানে উচ্চ পদ পাব। কিমান সহজ কথা, তথাপিও যদি বুদ্ধিত ধাৰণ নহয় তেন্তে আহি সোধা বাবা মই এইটো বুজনিত বিবুদ্ধিত পৰি যাওঁ। পোনপ্ৰথমে অল্পৰ পৰিচয় দিব লাগে। সকলোৱে কেনেকৈ এনেকৈ ফলক আঁৰি দিয়া এই জ্ঞানেৰে আপোনালোক সদায় সুখী চেষ্টাচাৰী হৈ যাব। এয়া ভাল নহয় জানো? প্ৰলোভিত হ'ব, কিয়নো এনেকুৱা কথাবোৰ গৈ বুজি নলওঁ। বাবাই সেৱাৰ পৰা বুজি পাব যে কোন কোন সঁচা সন্তান হয়। যিসকলে মনোযোগ দিয়ে তেওঁলোকেই মালাৰ মণি হ'ব। কৰি দেখুৱাব লাগে। তোমালোকতো বাস্তৱত সন্মুখত বহি শুনি আছা। বাকী সন্তানসকলে মুৰলীৰ দ্বাৰা শুনিব। এই সকলোবোৰ বুজিবলগীয়া কথা। পৰমাত্মা পিতাও হৈ আকৌ পতিতৰ পৰা পাৱন কৰি লৈ যায়, সেয়েহে গুৰু হৈ গ'ল। সৃষ্টিৰ আদিমধ্য অন্তৰ জ্ঞান শিক্ষক হৈ পঢ়ায়, সেয়েহে তিনিও গৰাকীয়ে হৈ গ'ল নহয় জানো? কিন্তু বহুত সন্তানে পাহৰি যায়। বুদ্ধিৰ পৰা সেই নিচা আঁতৰি যায়। নহ'লেতো স্থায়ী আনন্দ থাকিব লাগে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ সুমন আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণা: বিজয়মালাৰ মণি হ'বৰ কাৰণে নিজৰ প্ৰতি পূৰা মনোযোগ দিব লাগে। চেষ্টাচাৰী হোৱা আৰু আনকো কৰি তোলাৰ সেৱা কৰিব লাগে। কোনো ধৰণৰ এনেকুৱা বেয়া কৰ্ম কৰিব নালাগে যাৰ কৰ্মভোগ ভুগিবলগীয়া হয়। খোজেপতি পিতাৰ শ্ৰীমতত চলিব লাগে। বৰদান: নিজৰ আকৰ্ষণময় স্থিতিৰ দ্বাৰা সকলোকে আকৰ্ষিত কৰোঁতা আত্মিক সেৱাধাৰী হোৱা। আত্মিক সেৱাধাৰীয়ে কেতিয়াও এনেকৈ ভাবিব নোৱাৰে যে সেৱাত বৃদ্ধি নহয় বা শুনোতা নাপাওঁ। শুনোতা বহুত আছে, কেৱল তোমালোকে নিজৰ স্থিতি আত্মিক আকৰ্ষণময় কৰি তোলা। যেতিয়া চুম্বকে নিজৰ ফালে আকৰ্ষণ কৰিব পাৰে তেন্তে তোমালোকৰ আত্মিক শক্তিয়ে জানো আত্মাসকলক আকৰ্ষণ কৰিব নোৱাৰে। সেয়েহে আত্মিক আকৰ্ষণ কৰোঁতা চুম্বক হোৱা, যাৰ দ্বাৰা আত্মাসকল স্বতঃ আকৰ্ষিত হৈ তোমালোকৰ সন্মুখত আহি যাব। এয়াই তোমালোক আত্মিক সেৱাধাৰী সন্তানসকলৰ সেৱা। শ্লোগান: সমাধানস্বৰূপ হ'বলৈ হ'লে সকলোকে স্নেহ আৰু সন্মান দি যোৱা। ওম শান্তি। মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য। পৰমাত্মা এক, বাকী সকলো হৈছে মনুষ্য আত্মা। এতিয়া এইটোতো গোটেই জগতে জানে যে পৰমাত্মা এক, তেওঁ সৰ্বশক্তিমান সৰ্বজ্ঞ। এনেতো গোটেই জগতবাসীয়ে নিজেই কয় যে আমি পৰমাত্মাৰ সন্তান। পৰমাত্মা এজন। অন্য ধৰ্ম হ'লেও তেওঁলোকেই পৰমাত্মাকেই মান্যতা দিয়ে। তেওঁলোকেও নিজক পৰমাত্মাৰ দ্বাৰা প্ৰেৰিত বাৰ্তাবাহক বুলি ভাবে। এইদৰেই বাৰ্তা লৈ নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে। যেনেকৈ গুৰু নানকেও পৰমাত্মাৰ এক ওংকাৰ সত নাম বুলি মহিমা কৰিছে। এক ওংকাৰৰ অৰ্থ হৈছে পৰমাত্মা এজন। সত নাম অৰ্থাৎ তেওঁ নাম সত্য, তাৰ মানে পৰমাত্মাৰ নাম ৰূপধাৰীও হয়, অবিনাশীও হয়, অকালমূৰ্তও হয়, আকৌ বাৰ্তা কৰ্তা পুৰুষো হয়, অৰ্থাৎ তেওঁ নিজে অকৰ্তা হোৱা স্বত্বেও কেনেকৈ ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা কৰ্তা পুৰুষ হয়। এতিয়া এই সকলো মহিমা একমাত্ৰ পৰমাত্মাৰেই। এতিয়া মনুষ্যই ইমানখিনি বুজিও আকৌ কৈ দিয়ে যে ঈশ্বৰ সৰ্বত্ৰ ব্যাপী আছে। আমি আত্মাই পৰমাত্মা যদি সকলো পৰমাত্মাই হয় তেন্তে আকৌ এক ওংকাৰ, ইয়াক কোনজন পৰমাত্মাৰ মহিমা কৰে? ইয়াৰ দ্বাৰা সিদ্ধ হয় যে পৰমাত্মা এক। ভাল বাৰু, ওম শান্তি।